হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। তো আপোনালোকে বহুতে মোক সুধি থাকে যে পুৰণা বিল্ডিং এটা আছে, এক্সিষ্টিং বিল্ডিং আছে, তাৰ লগত আমি নতুন স্লেব কেনেকৈ এক্সটেনশ্যন কৰিব পাৰোঁ। তো কাৰণ আগতে ৰড এৰি থোৱা আছিল, বিমৰ ৰড এৰি থোৱা আছিলে, সেইকাৰণে নেক্সট ফিউচাৰ এক্সটেনশ্যন কৰিম বুলি ভাবিছে। তো কেনেকৈ জইন কৰিব স্লেব, কেনেকৈ বিম জইন কৰিব, এইটো আপোনালোকক এই ভিডিঅ'টোত ভালকৈ বুজাব চেষ্টা কৰিম, যাতে আপোনালোকৰ হেল্প হয়। আপোনালোকে পাৰিলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ নিচিনা যোনজন মানুহে বিল্ডিং এক্সটেনশ্যন কৰিব বিচাৰি আছে তেখেতলোকৰ চবৰে যাতে সহায় হয়। চাওক, ফাৰ্ষ্টত আপোনালোকে মাইণ্ড কৰিব লাগিব যে আপোনালোকে ৰড কিমান দূৰ ওলাই থৈ দিছে। ৰড যদি আপোনালোকে 5 ইঞ্চি 6 ইঞ্চি ওলাই থৈ দিছে তেতিয়া আপোনালোকৰ এইটো নহ'ব। আপোনালোকে মিনিমাম 2 ফিট 1.5 ফিটৰ পৰা 2 ফিট ৰড স্লেবৰ ওলাব লাগিব, আৰু বিমৰ যিটো ৰড এৰিব এইটো আপোনালোকে মিনিমাম 4 ফুটৰ পৰা 5 ফিট ওলাই থৈ দিব লাগিব। এক্সিষ্টিং যেতিয়া আপোনালোকে বিল্ডিঙৰ পুৰণা কাম কৰিছিল, তাৰ পিছতে আহিব আপোনালোকৰ ফিউচাৰ এক্সটেনশ্যনৰ কথাটো। তো আৰু যেতিয়া ৰডবোৰ এৰি থৈ দিব, ওলাই থৈ দিব, যেতিয়া ওলাই থৈ দিয়াতে বহুত আপ ডাউন কৰি ৰাখিব, গোটেইকেইটা ৰড যাতে এটা জেগাত জইন নপৰে, এইটো আপোনালোকে মনত ৰাখিব। ইয়াত এইটো বিল্ডিঙত দেখা পাইছোঁ যে বহুত এটা জেগাতে মেক্সিমাম জইনখিনি পৰিছে, এইটো বহুত ডাঙৰ এটা মিষ্টেক। এই ফিউচাৰত এইখিনি পজিশ্যনত ক্ৰেক অহাৰ চান্স এটা থাকে। তথাপি মই আপোনালোকক বুজাই দিছোঁ বস্তুটো যে এনেকুৱা ভুলবোৰ নকৰিব। পাৰিলে আপোনালোকে গোটেইখিনি সমাধান কৰিব চেষ্টা কৰিব। আৰু জইনৰ কথাটো কৈ দিছোঁ, যিটো পজিশ্যনত জইন কৰিব স্লেবটো যদি কাটিব, ইয়াত চাওক ওপৰে এটা লেয়াৰ উঠাই দিয়া হৈছে। ইয়াত আপোনালোকে দেখা পাইছে গোটেই স্লেবটো ভাঙি দিয়া হোৱা নাই, ওপৰত আপোনালোকে অলপ এংগেলকৈ কাটিব, যাতে ইফালে যেতিয়া নতুন স্লেবটো ঢালাই কৰিব, নতুন স্লেবটোৰ মছলাখিনি যাতে ইয়াৰ পুৰণা স্লেবত আহি কিনে জইন হৈ যায়, ওপৰত উঠি যায়, তেতিয়া এই পজিশ্যনটোত লিকেজ নহ'ব, এই পজিশ্যনটোত পানী তললৈকে নাযাব। আৰু ইয়াত এটা কেমিকেল আপোনালোকে ইউজ কৰিব, যিটো হ'ল 301 URP ডক্টৰ প্ৰেছক্ৰিপশ্যন আপোনালোকে বজাৰত এভেইলেবল পাব, যিটো 301 পিডিকেটেড URP বুলি কয়। এইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, 1:1.5 ৰেচিঅ'ত আপোনালোকে বনাই ল'ব। যদি আপোনালোকে 1 লিটাৰ যদি URPটো দিয়ে, তাত 1.5 কেজি আপোনালোকে চিমেণ্ট দি দিব পাৰে, মিক্স কৰি ল'ব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে 2 কট মাৰিব। এটা হ'ল 24 ঘণ্টা আগত 1 কট মাৰি থৈ দিব, তাৰপিছত আকৌ 24 ঘণ্টা পিছত আৰু 1 কট মাৰি তাৰপিছতহে আপোনালোকে নেক্সট স্লেবটো ঢালাই কৰিব। তেতিয়াহে আপোনালোকে প্ৰপাৰলি জইনবোৰ ল'ব, কাৰণ পুৰণা কনক্ৰিট আৰু নতুন কনক্ৰিটৰ মাজত কেতিয়াও জইনটো লওঁতে বহুত টান হয়, ইমান সহজত জইনটো নলয়। সেইকাৰণে আপোনালোকে কেমিকেলটো ইউজ কৰিব। নৰ্মেলি ঘোলা মাৰি ওপৰত যদি আপোনালোকে ঢালাই কৰি দিয়ে, তাত লিক হোৱাৰ চান্সটো বহুত বেছি থাকে। সেইকাৰণে মই ছাজেষ্ট কৰিছোঁ আপোনালোকক কেমিকেল প্ৰপাৰলি ইউজ কৰিব। চিকাৰ হওক নাইবা ডক্টৰ প্ৰেছক্ৰিপশ্যন হওক, যিটো ভাল আপোনালোকে এভেইলেবল যিটো পায় তাত আপোনালোকে লগাব। যদি আপোনালোকে এনে ভিডিঅ'ত বিচাৰিও নাপায়, নাইবা যদি আপোনালোকৰ প্ৰব্লেম হয়, নহ'লে কোনোবা চেলছমেনক নাইবা কোনোবা কোম্পানীৰ মানুহক সুধিব, সিহঁতে আপোনালোকক ভালকৈ ছাজেষ্ট কৰিব। তাৰপিছতে আপোনালোকে কামবোৰ কৰিব চেষ্টা কৰিব। আৰু আপোনালোকে কেইটামান বস্তু মাইণ্ড কৰিব, যিবোৰ ৰড ওলাই থৈ দিছিলে তাত মামৰে খাইছে নেকি। যদি ৰডটো মামৰে খাইছে, ৰাষ্ট ৰিমুভেল কেমিকেল এটা পায়, এই কেমিকেলটো ইউজ কৰি যিমান ৰাষ্টিং হৈছে, যিবোৰ আপোনালোকে মামৰে খাইছে, এই গোটেই ৰাষ্টিংখিনি ওলাই দিব। আৰু নহ'লে পিছত ইয়াত ৰাষ্টিং হ'ব, আপোনালোকৰ ৰডবোৰ ফুলি যাব, এটা সময়ত গৈ স্লেবটো ক্ৰেক হ'ব। এইবোৰ বস্তু সৰু বস্তু আপোনালোকে মাইণ্ড কৰিব লাগিব। বিমৰ যিটো লেপিং দিব, লেপিংটো প্ৰপাৰলি হ'ব। যদি আপোনালোকে স্লেবত ৰড ওলোৱা কম আছে, তো স্লেবটো অলপ ভাঙি কিনে ৰডটো ওলাই ল'ব। আৰু সদায় স্লেবটো মাইণ্ড কৰিব যাতে বিমৰ ওপৰ ফালে যাতে জইনটো পৰে, তাত লিকেজ হোৱাৰ চান্সটো বহুত কম থাকে। সেইকাৰণে ইয়াত আমাৰ প্ৰপাৰলি গাইডেঞ্চত ভাঙা হৈছে, কেনেকৈ ভাঙিব লাগে নিয়মবোৰ দিয়া হৈছিলে, এনেকৈ ভাঙিছে। পিছত কিন্তু ইহঁতৰ কিছুমান বস্তু অলপ প্ৰব্লেম হৈ আছিলে, যেনেকুৱা ৰডবোৰ এটা জেগাত আছে, বিমৰ লেপিংটো অলপ আপ ডাউন হৈ আছিলে, তাৰ কাৰণে বেলেগ ট্ৰিটমেণ্ট কৰা হৈছে, তলৰ ফালৰ পৰা প'ষ্ট দিয়া হৈছে বেলেগ বহুত ধৰণৰ ইয়াত ট্ৰিটমেণ্ট কৰা হৈছে। তো গোটেই বস্তুবোৰ আপোনালোকে নিজৰ যদি কিবা প্ৰব্লেম থাকে আমাৰ লগত গাইড ল'ব পাৰে, আমাক ফোন কৰিব পাৰে, তেতিয়া আমি ছাইটটো ভিজিট কৰাৰ পিছতহে আপোনালোকক গোটেই চলিউশ্যনখিনি আমি দিবলৈ চেষ্টা কৰোঁ। ক'ত যিমান যেনেকুৱা ধৰণৰ প্ৰব্লেম হয়, তেনেকুৱা ধৰণৰ চলিউশ্যন আমি দিব পাৰোঁ। প্ৰপাৰলি আপোনালোকৰ বিল্ডিংটো ক্ষতি নোহোৱাকৈ যাতে ছেফ হয়, ষ্ট্ৰাকচাৰেলি যাতে ছেফ হয়, এনেকৈ আমি ছাজেষ্ট কৰিবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব। থেংক ইউ ছ' মাছ।